Hey guys, welcome back to my YouTube channel Care Assam. Moi Kamal aru moi botman obosthit asu Laukha Oboronyot. To Laukha Oboronyot video to upobhog korok aru first of all video to bolok start karo. Namaskar, আজি মই আপোনালোকক দেখাব গৈ আছো Laukha Oboronyot. Laukha Oboronyot উপৰ পৰা প্ৰায় 30 কিলোমিটাৰ আৰু Laukha Oboronyot যদি আপুনি সাৰ্চ কৰে তেনেহলে ভাগ হৰিণা আৰু বহুতো বিভিন্ন চৰাই এইবোৰ পোৱা যায়। তো বলকচোন যাও আজি Laukha Oboronyot আপোনালোকক এক্সপ্লোৰ কৰি দেখাও। আৰু যেহেতু আমি ৰূপহীৰ পৰা গৈ আছো বেছি দূৰ নহয়, ইয়া আমি হেলমেট নোহোৱাকৈ গৈছো, কিন্তু আপোনালোকে এই কাম নকৰিব। যেহেতু নতুন বছৰ চলি আছে, যদি আপুনি ভাবিছে পৰিয়াল বা বন্ধু বান্ধৱী সকলৰ লগত এসাঁজ খাবলৈ এটা বনভোজ খাবলৈ ওলাইছে তেনেহলে আপোনালোকে Laukha অভয়াৰণ্যৰ কাষতে থকা বৰাচাপৰি অভয়াৰণ্য কাহেদি গৈ পিনে আপোনালোকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ পিনে এসাঁজ খাবৰ বাবে সুবিধাও আছে। আপোনালোকক সম্পূৰ্ণ কথা এইটো ভিডিঅ'ত জনাম আৰু কেনেকুৱা জায়গা আপোনালোকে চালে আপোনালোকে ভাল পাব সঁচাই। বলক মোৰ লগত আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। Laukha অভয়াৰণ্যৰ মাজেদি এনেকৈ গৈ থাকিলে আপুনি চাৰিওপিনে দেখা পাব গ্ৰীণ খেতি পথাৰ আৰু মানুহৰ গড়বোৰ। তো গড়বোৰ ইয়াত সাধাৰণতে পকা গড় নহয়, সকলোৰে কেঁচা গড় এনেকুৱা দেখা পাব। Laukha অভয়াৰণ্যৰ মূল প্ৰৱেশ দুৱাৰৰ পৰা 100 মিটাৰ পাৰ হৈ আহিলে যোনটো ৰাস্তা সোমাইছে, এই ৰাস্তাটো সোমাই আহিলে পাব আপোনালোকে বৰাচাপৰি টুৰিষ্ট কেম্প। Welcome to বৰাচাপৰি অভয়াৰণ্য আৰু কেম্পিং প্লেচ। ইয়াত আপোনালোকে কেম্পিং কৰিব পাৰিব। ইয়াত যে ঘৰবোৰ দেখা পাইছে, এইবোৰ ঘৰবোৰতে আপোনালোকে থাকিবও সুবিধা আছে আৰু টুৰিষ্টৰ বাবে এইটো বিশেষকৈ বনোৱা হৈছে। বাকী ইয়াৰ ঘৰবোৰ আপোনালোকে যদি চাই তেনেহ'লে মাটিৰ পৰা অলপ ওপৰত। ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল, আমি এই ঘৰবোৰ এক্সপ্ল'ৰ কৰিম অলপ পিছত। এতিয়া ক'ত আহি পালোঁ? বৰাচাপৰি। আৰু এয়া চাওক ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আমি আহি গৈছোঁ। অলৰেডি এইটো নদী যেতিয়া পানী বাঢ়ে ইয়াত গোটেইখিনি জেগাত পানীয়ে ভৰ্তি হৈ থাকে আৰু এইখিনি দিয়া হয় যাতে মাটিখিনি ভাঙি নাযায়। তো অলৰেডি ইয়াত গুচি গ'লে আৰু বাকী একো নাই। আৰু ছানছেট চাবৰ কাৰণে আমি ভুল আহিছোঁ, য'ত আহিছোঁ এইটো কাম নহয়, মানে ইয়াত ছানছেট দেখাই পোৱা নাই, সেইটো ছাইডতহে যাব লাগিছিল। তো ইয়াত কেইটামান ফটো উঠাওঁ আৰু এইটো ভিউটো আপোনালোকে এনজয় কৰক। বাকী আমি ইয়াৰ পৰা যাম আৰু সেইটো চাইডত গ'লেহে ছানছেট দেখা পোৱা যাব। हम आ चुके हैं ये जो बराचापरी का जो रेगिस्तान है। बराचापरी नहीं है, मालदीव देख लीजिए आप लोग। ये पूरा का पूरा जो देख रहे हैं ना पीछे, ये पूरा का पूरा रेगिस्तान है। आसपास एक भी घर नहीं है, पानी पीने के लिए पानी नहीं। हम बहुत सर्वाइव कर रहे हैं, यहाँ पर बहुत कष्ट उठाना पड़ रहा है। कमाल, हाँ भाई, आप जिंदा रहने के लिए हमें बहुत कोशिश करना पड़ेगा अभी हमको। ये देखिए गाइस, इसका हालत तो देखो। তো গাইস আগফালে চাওক একো নাই, ঘৰ চৰ একো নাই, মানে আমি নদীৰ মাজত আছো ন, এইখিনি নদীৰ মাজত আছো। সেইটো চাইডে আপুনি যোনটো চাইছে এইটো চাইডে পানী আছে আৰু চাওক ছানচাইডৰ ভিউটো চাওক কেনেকুৱা খাতাৰনাক মজাৰ ভিউ আহি আছে। ৱাও, দিল খুশ। ইমানখিনি আহি পিনে আৰু এইপিনে চাওক আৰু একো নাই, বালি আৰু বালি। ছানচাইড ভিউ চাওক কেনেকুৱা চালি আহিছে। সেইটো চাইডে গ'লে আৰু বেছি ভাল লাগিলেহেঁতেন, কাৰণ পানী আছিলে সেইটো চাইডত, আৰু পানী যেতিয়া ছানচাইডটো দেখা পোৱা যায় তেতিয়া আৰু বেছি ভাল লাগে। Laukha অভয়াৰণ্য, তো Laukha অভয়াৰণ্যৰ বেক চাইডত আছোঁ আমি, আৰু এইখিনি জেগা হ'ল শোণিতপুৰ ডিষ্ট্ৰিক্ট। বালিখিনি চাওক কেনেকুৱা, কেনেকৈ উৰি উৰি গৈ থাকে, অলপ হাতৰ পৰা এৰি দিলে একদম বগা বগা, একো নাই বালি। তো সেইখিনি যিমানখিনি দেখা পাইছে চব চহৰ, চাৰিওপিনে চহৰ। আৰু বাকী এইটো চাওক কলিয়াভোমোৰা ব্ৰিজ, ৰেগিস্তান। আৰু এইটো কলিয়াভোমোৰা ব্ৰিজটো এইখনত দেখা পোৱা গৈ আছে, চকুৰ দেখা পোৱা গৈছে অলপ অলপ, বাট কেমেৰাটো আহিব ন। আৰু এইবোৰ দেখা পাইছে, এইবোৰ দিয়া হয় যাতে পানীটো আহি পিনে এইবোৰ তলত ৰখায়, গছ চছ আহি পিনে যাতে পানীটো ডাইৰেক্ট আহি পিনে নহয়। আৰু ইয়াত অলৰেডি এটা মন্দিৰ আছে, সৰু এটা মন্দিৰ আছে। নদীৰ পাৰত যিমানখিনি যাব চব পিনে এনেকুৱা দেখা পাব, এইবোৰ পকাৰে বনোৱা। আৰু ইয়াত চাগে ইয়াতে গেম খেলি আছে, বাকী নেচাৰেল ভিউ সম্পূৰ্ণ। ইয়াতে স্কুল পঢ়াই আছে আৰু ৰাষ্ট্ৰীয় সংগীত গাই আছে। তো ইয়াত থকা ঘৰখিনি সাধাৰণতে চাইছে যে মাটিৰ পৰা অলপ ওপৰত, তেওঁলোকৰ ঘৰবোৰ এনেকুৱাই। আৰু এই গাঁৱটোত যিমানখিনি ঘৰ আছে প্ৰায় ঘৰবোৰে এনেকুৱা মাটিৰ পৰা অলপ ওপৰত এটা ফ্ল'ৰ দিয়া হৈছে। কিন্তু ইয়াত আপুনি পকা ঘৰ যদিও দেখা নাপায়, বাট ঘৰবোৰ চাওক কি ধুনীয়া, সঁচাকৈ ভাল লাগে ঘৰবোৰ। বাইদেউৰ ঘৰ হয় এইটো, আৰু বাইদেৱে মোক পাৰ্মিশ্যন দিছে আপোনালোকক। চৰকাৰী ঘৰ ইয়াত নাই, এনে ইয়াত চৰকাৰী ঘৰ নাই ন কাৰো?
ইয়াত কাৰো চৰকাৰী ঘৰ নাই আৰু এনে আৰু মই যিমানখিনি আহিছোঁ পকা ঘৰ ক'তো দেখা নাই চবতে এইটো গাঁৱত যিমানখিনি দেখিছোঁ এনেকুৱা একচুৱেলি মাটিবোৰ ইহঁতৰ যে চৰকাৰী মাটি হয় ঠিক আছে আৰু চাওক এনেকৈ কি ধুনীয়া এইটো চাওক কি কিউট এটা পোৱালি হৈ আছে ইয়াত আৰু চাইছে কিমান ভাল লাগিছে ঘৰৰ ভিতৰত এয়া চাওক মই অলপ ঘৰৰ ভিতৰতো দেখাই দিছোঁ কিমান ধুনীয়াকৈ বনাইছে সিহঁতে সঁচাকৈ ভাল লাগিছে হোম টুৰটো সময় বেছি নাই তথাপিও অলপ যিমান পাৰোঁ দেখাইছে আপোনালোকক থেংক ইউ বাইদেউ চাব পাৰিব ইউটিউবত KR আছাম তো গৈ থাকোঁ এনেকৈ বাকী লাওখোৱা অভয়াৰণ্যৰ ভিতৰৰ দৃশ্য আপোনালোকক মই দেখুৱাইছোঁ অলপ দেখুৱাইছোঁ ভালকৈ পুলিবিলাকৰ তো তেওঁলোক সংৰক্ষণৰ দায়িত্ব ইহঁতৰ হাতত আছে বনৰীয়া ঘোঁৰা হ'ব লাওখোৱা অভয়াৰণ্যত বনৰীয়া ঘোঁৰাও দেখা পোৱা যায় আৰু মই নাজানিছিলোঁ যে লাওখোৱা অভয়াৰণ্যত বনৰীয়া ঘোঁৰাও দেখা পোৱা যায় তো ঘোঁৰা দেখা পালোঁ আৰু আমি লাওখোৱা অভয়াৰণ্যত তেনেকুৱা বেছি আমি মানে মেইন অভয়াৰণ্য যোনটো হাতী চাতী পোৱা যায় তাত আমি সোমোৱা নাই সেইটো বেলেগ ছাইড হয় আৰু আমি ছাইডেদি আহিছিলোঁ নদীটো চাই আহিলোঁ আমি গৈ পিনে বাকীটো ঘোঁৰা দেখা পালোঁ বান্দৰ দেখা পালোঁ লাওখোৱা অভয়াৰণ্যত আৰু কিবা কিবি দেখা পালোঁ কুকুৰ কি গৰু এইকেইটা মেথুন গৰু তো লাওখোৱা অভয়াৰণ্যৰ এইটো চাওক লাওখোৱা অভয়াৰণ্যৰ মেইন এণ্ট্ৰি গেট এইটো মেইন গেট এইটোৰে আৰু আমি গৈছিলোঁ সেইটো চাইড দি আৰু ইয়াত এইটো চাওক গেটটো বলক হৈ গ'ল তো আমি ইয়াত চাহ বনাই খাই আছোঁ তো আমি চাহ আৰু পকৰি খাই আছোঁ ইয়াত ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মজাৰ চাহ হৈছে